২ নং চেঙাপাৰা যুৱ সংঘৰ একাদশ বাৰ্ষিক ৰঙালী বিহু উদযাপন ২১ এপ্ৰিল তাৰিখে ৰাতিপুৱা ৮ বজাৰ পৰা বিহুৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, মহান শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, আবেলি ৩ বজাত মৌকুঁৱৰী প্ৰতিযোগিতা, সন্ধিয়া ৮ বজাত মুকলি বিহু প্ৰতিযোগিতা। মুকলি বিহুতলী উদ্বোধন কৰে শ্ৰীবজাৰ উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা বিনোদ চহৰীয়াই। মুকলি বিহু প্ৰদৰ্শনৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে কৃতি ছাত্ৰ-ছাত্ৰী আৰু কেইবাগৰাকীও অৱসৰী শিক্ষকক আদৰণি জনায়। News Desk AIN Live. সঁচাকৈ ভাল লাগিল। সকলো অসমবাসী ৰাইজক ৰঙালী বিহুৰ বহুত বহুত আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু ২ নং চেঙাপাৰাত আহি সঁচাকৈ ভাল লাগিল। ৰঙালী বিহুৰ অনুষ্ঠান আছেই আৰু ইয়াতে আমাক অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে মাতিলে আমাৰ নয়ন দা, লগতে গোটেই কৰ্মকৰ্তা গাঁওবাসীয়ে। আৰু মই এই চেঙাপাৰাবাসী ৰাইজৰ লগত আছোঁৱে, প্ৰত্যেক বছৰে থাকোঁৱে আৰু বিহুখন আটাইক ধুনীয়া প্ৰত্যেক বছৰে ভালকৈ পাতি আহি আছে। এইবাৰো আহিছোঁ, নতুনত্ব পাইছোঁ আৰু প্ৰত্যেক বছৰ নতুনত্ব পাই থাকোঁ। গতিকে ময়ো ঘৰৰ ওচৰৰে ল'ৰা, ময়ো বেছি দূৰত নহয়। গতিকে মোকো নিমন্ত্ৰণ জনোৱাৰ বাবে সমূহ কৰ্মকৰ্তাক বহুত বহুত ধন্যবাদ। আপোনাৰ নেক্সট প্লেন কি আছে? প্লেনিং কি মানে গমে পাই আছা, খিতেকাই দুটা কইনাৰ ভিতৰতে এটা কইনা গেলে পলাই নাই, বিয়া পাতিয়ে গৈছে বাৰু। গতিকে বেয়া লাগিও আছে, যিহেতুকে ইমান বছৰেদি আমি ৰাইজক মনোৰঞ্জন দি থাকিলোঁ। খিতেকাই দুটা তিৰি লাগি গ'ল হুৰা হুৰি বুলি, কিন্তু এটা কইনা বিয়া হৈ গ'ল, এটা কইনাহে থাকিল। আকৌ সেইটো অসমবাসী ৰাইজে বা দৰংবাসী ৰাইজে আকৌ সেনেকুৱা কাজিয়া বা এনেকুৱা এটা আমোদ বা এনেকুৱা কমেডি হয়তো দেখা নাপাবও পাৰে, হয়তো পাবও পাৰে। কিন্তু যিটো জুতি আছিল ভুজিয়া বুন্দিয়া খিতেকাই, সেই বস্তুটো হয়তো বেলেগ এটা যোৱাৰ লগে লগে এইখিনি বস্তু আকৌ উপস্থাপন কৰিব নোৱাৰিব পাৰোঁ। গতিকে ময়ো তাইক বিয়া দিছোঁ যদিও অলপমান তেজপাৰহে হৈছে, বেলেগ এখন ঘৰত লাগি গৈছে আমাৰ ঘৰৰ পৰা। হয়তো সেই সিহঁত হিন্দুটো ল'ব, লাইচেঞ্চ ল'ব। গতিকে আহিবও পাৰে যদি গিৰিয়কে ভাল পায়, আহিলে আকৌ ভালে হ'ব। ৰাইজক মনোৰঞ্জন দি যাব চেষ্টা কৰি থাকিম। গতিকে ভাল লাগিল। স্বদেশ নিউজক ধন্যবাদ জনালোঁ আৰু এই চেঙাপাৰা ২ নং চেঙাপাৰাক বহুত বহুত ধন্যবাদ। কাৰণ এই চেঙাপাৰাবাসী ৰাইজে ইমান ধুনীয়াকৈ এই বিহুখন প্ৰত্যেক বছৰে উপস্থাপন কৰাৰ লগতে আমাৰ জাতি বৰ্ণ নিৰ্বিশেষে এই যি নেকি বিহুটো জীয়াই ৰাখিব চেষ্টা কৰি আছে, ভাল লাগিছে। সেইকাৰণে ধন্যবাদ দাদা। আপুনি কি ক'ব? আপুনি এজন ভাঙা টিভিৰ আপুনি এজন আমাৰ এই বিহুখন ২০১৫ চনৰ পৰা আৰম্ভ হৈছে, প্ৰথম বাৰ্ষিক। আহি আমি একাদশ ভৰি দিছোঁ। এই বিহুখনৰ বিশেষত্ব আমাক কেইটামান কথা আছে। ১ নম্বৰ ডিচিপ্লিন, আমাৰ পৰিপাটি, আমাৰ মঞ্চ সজ্জা, আমাৰ ব্যৱস্থাপনা সকলোবিলাক সুকীয়া। ইয়াত আমাৰ খাদ্য ব্যৱস্থা থাকে। খাদ্য ব্যৱস্থাটো আমি অন্য ঠাইত নকৰে, কিন্তু আমি সকলোবিলাক কৰোঁ। এইবছৰ আমি অন্ন কৰা নাই, কিন্তু আমি খিচাৰি কৰিছোঁ, তথাপি খাদ্য আছে। কিন্তু অন্য বছৰ আমি খাদ্যৰে আমি দলমত বিদায় দিওঁ। আমাৰ বিহুতলীৰ যিটো পৰম্পৰা, এতিয়া ইয়াতে আমি তাৰমানে ক্ৰমাগতভাৱে নতুন জেনেৰেশ্যনক আনি আছোঁ। প্ৰথম বৰ্ষত যিটো আমাৰ বিহু অনুষ্ঠিত হৈছিল, তেতিয়া আমি একো নাজানো। মই দায়িত্ব লৈছিলোঁ। মোৰ দায়িত্বত আৰম্ভ হৈ ক'ভিডৰ সময়ত এবছৰ গেপ হোৱাৰ পিছত নেক্সট আকৌ বিহু আমাৰ আৰম্ভ হৈছে। যোৱা 3 বছৰত যিটো বিহু আৰম্ভ হ'ল, আৰু আটকধুনীয়া হৈছে আমাৰ। আপোনালোকে আপুনি চাব পাৰে, বিহুৰ মঞ্চ চাব পাৰে, বিহুতলী চাব পাৰে, সকলোবিলাক আমাৰ সুন্দৰ হৈ আছে ইয়াতে। এইকাৰণে মই আমাৰ সংঘৰ সন্মুখৰ কৰ্মকৰ্তা, আমাৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ। কাৰণ যিহেতুকে পৰম্পৰা ধৰি ৰাখিব পাৰিছোঁ আমি আজিৰ এই বিহুতলীৰ জৰিয়তে। আমাৰ সকলোকে ভাল খবৰ এটাই হ'ল, আমাৰ বিহুতলীত প্ৰতি বছৰে বৰষুণ দিয়ে, এইবাৰ বৰষুণৰ একটো পলম নাই। গতিকে আমাৰ বিহুখন সুকলমে হৈ যাব বুলি আমি আশা ৰাখিছোঁ। আমাৰ ৰান্ধনীসকল আছে, আমাৰ উদ্যোক্তাসকল আছে, সকলো মানুহ আছে। ইতিমধ্যে আমাৰ বিহু প্ৰায় বেছিখিনি হৈ গ'ল। এতিয়া মুকলি বিহু প্ৰতিযোগিতাৰ 2টা দল আহি গ'ল, ইতিমধ্যে দল আহিব। আৰু আমাৰ মোটামুটি ৰাতি এই অনুষ্ঠানটো যদিও পোৱালৈ মানে আমি চৰকাৰীভাৱে কৰিব নোৱাৰোঁ, কিন্তু আন চৰকাৰীভাৱে আমি পুৱালৈ বিহু চলিব। বহুত দল আহিব আমাৰ ইয়াতে, বহুত দল আহিব। মই আপোনাক কথা দিলোঁ। ঠিক আছে, ধন্যবাদ, নমস্কাৰ। হয়, আজি ইয়াতে আহি বহুত ভাল লাগিছে বিহু উদযাপনত। আমিও আহিলোঁ, মাতিছে কমিটিৰ তৰফৰ পৰা। এতিয়া আমি অলপ কিবা কৰিম আৰু মঞ্চ কিবা কৰিম। তাৰপিছত দীপদা আছে আমাৰ, দীপদাৰ লগত অলপ এনেকুৱাই কৰিম।
ফূৰ্তি ধেমালি এনেকুৱা এটা কৰিম আৰু আমি নেক্সট প্ৰজেক্ট আছে আমাৰ দীপদাৰ লগত সকলো আমাক সহযোগ কৰিলে হ'ল আৰু কমিটিত সহযোগ কৰিলে হ'ল সকলো এইখিনি ক'লো আৰু যিহেতু একেলগে পুত্ৰ আৰু পিতৃ অভিনয় কৰি আছে দুয়োজনে অনুভৱটো কেনেকুৱা হয়তো বয়সত আপুনি দিব্যাতকৈ আপুনি ডাঙৰ হয় অনুভৱটো কেনেকুৱা অনুভৱটো একদম চেম যেনেকৈ আমি যেনেকুৱা পাৰ্টনাৰ হিচাপে থাকোঁ আৰু যেনেকৈ বয়সততো মই ডাঙৰহে তাকে। ই সৰুহে তথাপি আমাৰ কথা বাৰ্তাৰ পূৰা মিলি যায় আৰু হয় আৰু নেক্সট আপোনাৰ প্লেনিং কি আছে প্ৰজেক্ট কি আছে নেক্সট প্ৰজেক্ট খেতিকাৰ লগত কি প্ৰজেক্ট আছে নেক্সট প্ৰজেক্ট আছে আমাৰ শ্বৰ্ট এটা ভিডিঅ' আছে খেতিকাৰ লগত আমাৰ গুৰুৰ লগত ঠিক আছে ধন্যবাদ অ'কে আজি বৰ আনন্দিত হৈছোঁ কাৰণ আমাৰ এই বিহুখন অতি পুৰণি আছিল কিন্তু আজি আমি একাদশ বৰ্ষ আমি অনুষ্ঠিত কৰিবলৈ পাই সঁচাকৈ আজি আমি বৰ আনন্দিত আৰু আমি এইটো কাৰণে আনন্দিত আমাৰ বিহুখনে আজিলৈকে কোনো চৰকাৰীভাৱে কোনো সহায় সহযোগ পোৱা নাই আমি ৰাইজৰ দান ৰাইজৰ আশীৰ্বাদ লৈ আমি আজি একাদশ বৰ্ষ পাৰ কৰিছোঁ গতিকে আমি ভৱিষ্যতে আৰু ইয়াতকৈ ডাঙৰ কৰিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিম গতিকে এই ক্ষেত্ৰত আমি আৰু আগবাঢ়ি যাবলৈ যিমান পাৰি চেষ্টা কৰিবলৈ আমি চেষ্টা কৰিম যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996